নমস্কাৰ মই হিৰণময় শৰ্মা ইউটিউবত এইটো মোৰ প্ৰথম ভিডিঅ' এই চেনেলটোৰ জৰিয়তে সাম্প্ৰতিক সময়ত বিভিন্ন বিষয় লৈ যিবোৰ নিউজ বা এক্সপাৰ্ট আৰ্টিকল অল ইণ্ডিয়া ষ্টেণ্ডাৰ্ড নিউজ পেপাৰবোৰত আহে সেইবোৰ সহজ ভাষাত বিশ্লেষণ কৰাৰ এটা প্ৰয়াস কৰা হৈছে বৰ্তমান সময়ত কোভিড-19 ৰিলেটেড বহুতো গৱেষণাৰ লগত জড়িত আৰ্টিকলছ নিউজ পেপাৰত পৰিলক্ষিত হৈছে তাৰে এটা খুব ইম্পৰ্টেণ্ট আৰু ইণ্টাৰেষ্টিং টপিক আজি আলোচনা কৰিবলৈ লৈছোঁ ৰিসেণ্টলি এখন জাৰ্নেলখনৰ নামটো হৈছে জাৰ্নেল অফ ইনফেকচিয়াছ ডিজিজেছ এটা ভেকচিন ট্ৰায়েল ৰিলেটেড ডিজাইন প্ৰপ'জ কৰা হৈছে সেই ডিজাইনটোক কয় হিউমেন চেলেঞ্জ ট্ৰায়েল ডিজাইনটোনো কি হয় চাওঁ আহক First of all, আমি যদি definition to লৈ যাওঁ human challenge trial it is the clinical trial phase of vaccine to expedite or speed up the vaccine delivery. তাৰ মানেনো কি এতিয়া ভ্যাকচিন এটা প্ৰস্তুত কৰাৰ পৰা জেনেৰেল পাব্লিকৰ মাজলৈ অহালৈকে ভালেকেইটা ফেজ থাকে আৰু এই সময়খিনি বহুত দীঘলীয়া হয় কিছুমান ভ্যাকচিনৰ ক্ষেত্ৰত 20 বা 30 বছৰ লাগি যায় কোভিড-19 ক্ষেত্ৰত ট্ৰায়েল ফেজৰ ভিজন ৰখা হৈছে 12 to 18 months গতিকে এই সময়সীমাখিনি ছুটি কৰিবলৈ হিউমেন চেলেঞ্জ ট্ৰায়েল ষ্টাডি ডিজাইনটো আগবঢ়োৱা হৈছে Before we move into this design, we need to know about different trial phases of vaccine. এতিয়া in general, vaccine trial phase or 4টা phase থাকে First phase টো হৈছে safety. এতিয়া সেফটি মানে যেতিয়া ভ্যাকচিন এটা ট্ৰায়েল কৰা হয় প্ৰথম ফেজটোত বহুত কম সংখ্যক মানুহক লোৱা হয় ধৰি লওক প্ৰথম ফেজত 10 জন মানুহক সিলেক্ট কৰিছে তাৰ পিছত 20 জন মানুহ লৈছে তাৰ পিছত 50 জন মানুহ লৈছে তেনেকৈ বিভিন্ন ফেজবোৰত মানুহৰ সংখ্যা বাঢ়ি গৈ থাকে এতিয়া ফাৰ্স্ট ফেজটোত যিজন মানুহক সিলেক্ট কৰা হ'ব তেখেতসকলৰ ওপৰত কিবা সাইড ইফেক্ট আহিলে নেকি ভ্যাকচিনটোৰ হেতু অবজাৰ্ভ কৰা হয় তাৰ পিছত আহিলে সেকেন্ড ফেজটো কয় ইমিউনোজেনিচিটি ইয়াতে মন কৰিব দুটা শব্দ আছে ইমিউনো মানে হৈছে আমাৰ ইমিউনিটিৰ লগত ৰিলেটেড আৰু জেনিচিটি মানে জেনাৰেশন মানে মানুহ কেইজনক ভ্যাকচিন দিয়াৰ পিছত আমাৰ বডিৰ ইমিউন সিস্টেমটো কেনেকৈ ৰেসপন্স কৰিছে বা কিবা ৰেসপন্স কৰিছে নে নাই হেতু অবজাৰ্ভ কৰা হয় এই ফেজটোত তাৰ পিছত আহিলে থাৰ্ড ফেজ এতিয়া থাৰ্ড ফেজটো হৈছে সবতকে টাইম কনজিউমিং ফেজ আৰু আমাৰ আজিৰ যেটো টপিক হয় হেতু বুজাৰ কাৰণে এই থাৰ্ড ফেজটো বুজাটো খুবেই দৰকাৰী আৰু থাৰ্ড ফেজটো কয় এফিকেসি বুলি আৰু এইটো কন্ট্ৰোল সেটিংত ট্ৰায়েল কৰা হয় যিখিনি মানুহৰ ওপৰত ট্ৰায়েল কৰা হয় তেখেতসকলক দুটা ভাগত ভাগ কৰা হয় এটা গ্ৰুপক ভ্যাকচিন দিয়া হয় আৰু আনটো গ্ৰুপক প্লেসিবো দিয়া হয় প্লেসিবো মানে হৈছে ভ্যাকচিনৰ সলনি যিকোনো সেলাইন সলিউশন বা অন্য কোনো মাইল্ড ডোজেস দিয়া হয় আৰু যিখিনি মানুহক প্লেসিবো দিয়া হয় তেখেতসকলৰ পৰা এই কথাটো গোপনে ৰাখা হয় যে তেখেতসকলক ভ্যাকচিন দিয়া হোৱা নাই আৰু তাৰ পিছত ওয়েট কৰা হয় দুটা গ্ৰুপৰ মাজত কিবা ডিফাৰেন্স আহিছে নেকি হেতু অবজাৰ্ভ কৰাৰ কাৰণে এই সময়খিনি দীঘলীয়া হোৱাৰ কাৰণটো হৈছে মানুহ কেইজনৰ পৰা কিবা ৰিজাল্ট চাবলৈ অবজাৰভেশন চাবলৈ হলে ন্যাচাৰালি ইনফেক্ট হ'ব লাগিব মানুহ কেইজন সেই ডিজিজটো সেই ভাইৰাছটো বা সেই ব্যাকটেৰিয়াটোৰ দ্বাৰা মানুহ কেইজন ন্যাচাৰালি ইনফেক্ট হ'ব লাগিব তেতিয়াহে আমি গম পাম যে ভ্যাকচিনটো সঁচাকৈ কিবা কাম আছে নে বা ভ্যাকচিন দিয়া মানুহ কেইজন আৰু প্লেসিবো দিয়া মানুহ কেইজনৰ মাজত কিবা ডিফাৰেন্স আহিছে নে নাই আৰু যদি আমাৰ এই ফেজটো সাকসেসফুল হৈ যায় বা সাকসেস ৰেটটো যদি বেছি হয় তেতিয়া হলে ফোৰ্থ ফেজটো লৈ যোৱা হয় আৰু ফোৰ্থ ফেজটো হৈছে ইফেক্টিভনেস এতিয়া এইটো হৈছে আমাৰ যেতিয়া ভ্যাকচিন ট্ৰায়েলটো সাকসেসফুল হৈ যায় তেতিয়া ভ্যাকচিনটো আমাৰ জেনাৰেল পাব্লিকৰ মাজলৈ বা ৰিয়েল ওয়াৰ্ল্ডত এই ভ্যাকচিনটো ইউজ কৰা যায় বা এই ভ্যাকচিনটো ইউজ কৰিবৰ কাৰণে পাৰমিশন পোৱা যায় হেতু হৈছে ইফেক্টিভনেস এতিয়া আহো আমাৰ যেটো প্ৰপ'জড ষ্টাডি ডিজাইন আছে হিউমেন চেলেঞ্জ ট্ৰায়েল হেতুনো কি হয় ইয়াতে ফাৰ্স্ট ফেজত কি কৰা যাব কেইজনমান মানুহক সিলেক্ট কৰা হ'ব
এনেকুৱা মানুহক সিলেক্ট কৰা হ'ব যেটো এইটো কোভিড-19 লগত ৰিলেটেড হয় এই ষ্টাডি ডিজাইনটো এনেকুৱা মানুহক সিলেক্ট কৰা হ'ব যিবোৰৰ হেলথ ৰিস্ক বহুত কম থাকে বা তেখেতসকলৰ কোনো কোমৰবিডিটি নাই ধৰক ডায়াবেটিস বা বিপি তেনেকুৱা ধৰণৰ কোনো বেমাৰ নাই আৰু এটা কথা লক্ষ্য ৰখা যায় সেইটো হৈছে এনেকুৱা মানুহ যিবোৰ নেকি অলৰেডি তেনেকুৱা জায়গাত আছে য'ত ন্যাচাৰালি এক্সপ'জ হোৱাৰ চান্স বহুত বেছি হয় মানে তেখেতসকল এনেও এক্সপ'জ হ'বই সেই বেমাৰটোৰ দ্বাৰা গতিকে তেনেকুৱা মানুহ কিছুমানক সিলেক্ট কৰা হয় আৰু ফেজ 2ত কি কৰা হয় সেই মানুহ কেইজনক দুটা ভাগত ভাগ কৰি এটা ভাগত ভ্যাকচিন দিয়া হয় আৰু এটা ভাগত প্লেসিবো দিয়া হ'ব তাৰ পিছত আহিলে থাৰ্ড ফেজটোত কি কৰা যাব কোভিড-19ৰ এটা ড'জ সিলেক্ট কৰা হ'ব আমাৰ যেটো ভাইৰাছ হয় কোভিড-19ৰ সেই ভাইৰাছৰ এটা ড'জ সিলেক্ট কৰা হ'ব ড'জটো সিলেক্ট কৰোতে এইটো লক্ষ্য ৰখা হ'ব যাতে মানুহ কেইজন সিভিয়াৰলি সিক হৈ নাযায় বা বহুত কিবা প্ৰবলেম নহয় বহুত ডাঙৰ কিবা প্ৰবলেম নহয় তেনেকে ধৰণে ড'জটো সিলেক্ট কৰা হ'ব আৰু ডেলিবাৰেটলি সেই ভাইৰাছটো মানুহ কেইজনৰ বডিত ইনজেক্ট কৰা হ'ব এতিয়া এই ফেজটো এইখিনি ৰিস্ক লোৱাৰ কাৰণটো হ'ল যে আমি যে থাৰ্ড ফেজটোৰ কথা পাতিছিলো এফিকেসি সেই ফেজটোত কি হয় বহুত বেছি টাইম কনজিউম হয় গতিকে ইয়াতে আমি ইনষ্টেন্ট ৰিজাল্ট পাই যাম লগে লগে আমি গম পাই যাম যে ভ্যাকচিনটো কাম কৰিছে নে নাই যেতিয়া আমি ভাইৰাছটোৰ দ্বাৰা ভ্যাকচিন দিয়াৰ পিছতে ইনজেক্ট কৰি দিম ভাইৰাছটো তাৰ পিছত ফৰ্থ ফেজত ৰিজাল্টটো অবজাৰ্ভ কৰা হ'ব আমি কি ৰিজাল্ট পালো ভ্যাকচিনে কাম কৰিছে নে নাই হেতু আমি গম পাই যাম আৰু যদি এটো সাকসেসফুল হৈ যায় তেতিয়া ফেজ 5 লৈকে যোৱা হ'ব ফেজ 5 মানে হৈছে ইয়াতে লাৰ্জ ফলো আপ ভ্যাকচিনেশনৰ কাৰণে যোৱা হ'ব এতিয়া আহো ইয়াৰে প্ৰ'জ এণ্ড কনছ লৈকে মানে এডভান্টেজ আৰু ডিসএডভান্টেজ কি আছে এই ষ্টাডিটোৰ প্ৰ'জটো আমি সবে গম পাওঁ এতিয়া যেটো সিভিয়াৰ ক্ৰাইসিস সিচুৱেচন চলি আছে কোভিড-19ৰ হেতু টেকেল কৰাত বহুত ইজি হৈ যাব আমাৰ ওচৰত যদি জলদি ভ্যাকচিন আহি যায় আৰু অকল কোভিড-19 নহয় ফিউচাৰত যদি অন্য এনেকুৱা কোনো পেণ্ডেমিক আহে তেতিয়াও আমি এই সিচুৱেচনটো টেকেল কৰিব পাৰিম এনেকুৱা ষ্টাডি ডিজাইন ফলো কৰি পেলাই এতিয়া কনছ হৈছে কি যিকেইজন মানুহক সিলেক্ট কৰা হ'ব তেখেতসকলৰ ওপৰত এটা বহুত বেছি ৰিস্ক এটা আহি যায় হেলথৰ ওপৰত বিকজ কোভিড-19 টো বহুত নতুন ধৰণৰ বেমাৰ হয় আৰু ইয়াৰ ওপৰত এক্সটেনসিভ ষ্টাডি হোৱা নাই এতিয়ালৈকে আমি ভালকে ক'ব নোৱাৰো যে কাৰ দেহত এটো কেনেকে ৰিয়েক্ট কৰে গতিকে এটো এটা ৰিস্ক হৈ যায় আৰু এটো এটা এথিকেল ইস্যু দি দিয়ে যে আমি মানুহৰ ওপৰত এটা এক্সপেৰিমেন্ট কৰি আছো ভ্যাকচিন এটা বনাবৰ কাৰণে আমি মানুহ কেইজনমানক হেলথ ৰিস্ক লৈকে লৈ গৈ আছো গতিকে হেতু এটা এথিকেল ইস্যু হয় এতিয়া আমি চাও এই ষ্টাডি ডিজাইনটো আগতে কৰবাত ইউজ কৰা হৈছে নেকি আৰু আমাৰ যেটো ওয়াৰ্ল্ড হেলথ অৰ্গানাইজেচন আছে WHO এই বিষয়ে কি কয় WHO অলৰেডি এটা গাইডলাইন দিয়া আছে আমাৰ হিউম্যান চ্যালেঞ্জ ট্ৰায়ালৰ বিষয়ে আৰু এইটো মতে কয় যে যিবোৰ লেছ লিথেল ডিজিজ হয় সেইবোৰ ডিজিজৰ ক্ষেত্ৰত এই মডেলটো অলৰেডি ইউজ কৰা হৈছে ধৰি লওক মেলেৰিয়াৰ আমি ভ্যাকচিন প্ৰডিউস কৰিব লাগে কিন্তু মেলেৰিয়াৰ ক্ষেত্ৰত কি হয় আমাৰ হাতত অলৰেডি মেলেৰিয়াৰ মেডিসিন अवेलेबल আছে গতিকে এই ষ্টাডি ডিজাইনটো ফলো কৰিলেও কোনবা যদি সিভিয়াৰলি সিক হৈ যায় আমি তেখেতসকলক মেডিসিন দি পেলাই ঠিক কৰিব পাৰো WHO আৰু এটা কথা কয় যে এটো এনেকুৱা ঠাইতহে কৰিব লাগে য'ত নেকি বহুত বেছি ভাল মেডিকেল ফেসিলিটি আছে বা বহুত এডভান্সড কন্ট্ৰোল এনভায়ৰনমেন্ট আছে তেনেকুৱা ঠাইত এটো প্ৰয়োগ কৰিব লাগে আৰু এটা কথা যে ইয়াতে এনেকুৱা মানুহখিনিক সিলেক্ট কৰা হৈছে যিখিনি অলৰেডি ন্যাচাৰালি ইনফেক্ট হ'বই পাৰে গতিকে যদি তেখেতসকলক মানুহক সিলেক্ট কৰা যায় তেখেতসকলক কন্ট্ৰোল এনভায়ৰনমেন্টত ৰাখিলে এই ষ্টাডিটোৰ কাৰণে হেতু তেখেতসকলৰ কাৰণে এডভান্টেজে হয় কাৰণ ন্যাচাৰালি ইনফেক্ট হলে হয়তো তেনেকুৱা ধৰণৰ সুবিধা নেপাবও পাৰে এতিয়া আমি আহো এটো প্ৰেজেন্ট ষ্টেটনো কি হয় এই ষ্টাডি ডিজাইনটোৰ এটা ইনিশিয়েটিভ আছে ওয়ান ডে সুনাৰ ইনিশিয়েটিভ বুলি as of 27 April মানে এটো নিউজ আহিছিলে 28 এপ্ৰিলত 3817 people in 52 countries had signed for this trial মানে অলৰেডি মানুহে এটোৰ কাৰণে হা কৈছে মানে এটো কৰিবৰ কাৰণে ৰেডি হৈছে গতিকে যদি এই ট্ৰায়ালটো হৈ যায় এক্সপেৰিমেন্টটো হৈ যায় তেতিয়াহলে আমি নিশ্চয়কৈ গম পাম ফিউচাৰত কি হয় আজিৰ কাৰণে এটো টপিক ইয়াতে সামৰিছো আশা কৰো আপোনালোকে বুজি পাইছে হিউম্যান চ্যালেঞ্জ ট্ৰায়াল কি হয় কিবা যদি সাজেশন আছে কেনেকৈ মই ভিডিও ইমপ্ৰুভ কৰিব পাৰো আকৌ বা এনেকুৱা যদি কিবা টপিক আছে আপোনালোকে বিচাৰে যে মই ভিডিও বনাও তেতিয়াহলে নিশ্চয়কৈ জনাব পাৰে That's it for today. Have a good day.